নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক আটাইকে হেৰুৱা শুবা বিচাৰি নামৰ আমাৰ নতুন শিতান্তিলৈকে স্বাগতম জনাইছো মই হিৰামণি শৰ্মাই আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ জৰিয়তে আজি লৈ আহিছো আপোনালোকৰ মাজলৈকে দ্বিতীয়টো সমস্যা তথা কাহিনী এজনী ভণ্টিয়ে মোলৈ মেছেজ কৰিছে ভণ্টিজনীৰ নাম মই নকওঁ যিহেতু মই অনামিকা বুলিয়ে ক'লো নিজাকে থৈছো নিজৰ নাম নিজাকে এটা ভাবি নামটো থলো অনামিকাই মোক মেছেজ কৰিছে যে বা আপোনাৰ ভিডিঅ' চাই বহুত ভাল পাওঁ আৰু সেয়েহে ভাবিলো মই বহু দিনৰ পৰা মই এটা কথা কাকোৱে ক'ব পৰা নাই যেটো কথা ক'ব নোৱাৰাৰ বাবে মোৰ অন্তৰখন মোৰ বুকুখন খুলি খাই আছে আৰু মোৰ নিজৰ মা দেউতাকো ক'ব নোৱাৰো নিজৰ আপোন কাকোৱে ক'ব নোৱাৰো আৰু এই সমস্যাটোৰ পৰা মই ওলাব চেষ্টা কৰিও মই ওলাব পৰা নাই এতিয়া বলকচোন অনামিকাৰ সমস্যাটো বাৰু কি সেইটো আমি আলোচনা কৰো অনামিকা এতিয়া 20-21 বছৰহে হ'ব মাত্ৰ বেছি বয়সৰ ছোৱালী নহয় ভণ্টিজনীয়ে মোক মেছেজ কৰিছে যে বা বহু বছৰৰ পৰা মানে 3-4 বছৰৰ পৰা মই এজন ল'ৰাক ভাল পাইছিলো ল'ৰাজনৰ লগত আমাৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়োকে বহুত ভাল পাইছিলো আৰু দুয়োকলে বহুত সিৰিয়াস আছিল কিন্তু মোৰ ঘৰৰ মানুহে তাৰ লগত বিয়া নিদিয়ে আৰু সেয়েহে ঘৰৰ মানুহে মোৰ অমান্তিত মোৰ বিয়া ঠিক কৰিলে আৰু মোৰ আজি বিয়া যোৱাৰ এবছৰেই হ'ল যেটো সময়ত আমি ভাল পাইছিলো সেই সময়টোত এনেকুৱা আছিল মোৰ সম্পৰ্কটো মই যেন তেওঁক সৰ্বস্ব বুলি ধৰি লৈছিলো তেওঁ যি কয় মই বিনা দিঠাই চকু মুদি মই তাকেই কৰো তেওঁ মোক যি কৰিবলৈকে কয় ভুল শুদ্ধ বিচাৰ নকৰি মই তাকেই কৰো তেনেকুৱা ধৰণৰ আমাৰ সম্পৰ্ক আছিল কিন্তু সমস্যাটো এতিয়া কি হ'ল যে বিয়াৰ পিছতো মই তাক পাহৰিব পৰা নাইতো দূৰৰ কথা আমি এতিয়াও ফোনৰ জৰিয়তে সম্পৰ্কত আছোৱে তেওঁৰ মতেই মই এতিয়াও সকলো কাম কাজ কৰো তেওঁৰ মতেই মই চলো তেওঁৰ কথা মতেই মই সকলোবোৰ চিন্তা চৰ্চা কৰো বা সকলোবোৰ সিদ্ধান্ত লওঁ কিন্তু মই জানো যে এইটো হয়তো মই ভাল কৰি নাই কিন্তু এতিয়া হি আগতকৈ মোক অকমান ইগনোৰ কৰা হৈছে কিন্তু মোৰ যেন ৰাতিপুৱাটো তাক এটা মেছেজ নিদিয়াকৈ আৰম্ভয়ে নহয় মই আগৰ নিচিনাই তাক মেছেজ কৰো আৰু হিও বেছিভাগ ক্ষেত্ৰত ৰিপ্লাই কৰে কিন্তু আগতকৈ অকমান মোক ইগনোৰ কৰিবলৈ আৰম্ভ কৰিছে যেন এতিয়া হি মোক একচেপ্ট নকৰে মোৰ তেনেকুৱা অনুভৱ হয় বা মই এতিয়া কি কৰো মই তাৰ লগত থাকি এটা অভ্যাস পৰিণত হৈছে কি অভ্যাসটো মই ভাঙিব পৰা নাই মই তাক মেছেজ নকৰাকৈ এতিয়াও থাকিব পৰা নাই জানো মোৰ সংসাৰতো এইটো প্ৰভাৱ পৰিব মই এতিয়া একো বুজি পোৱা নাই মই নিজকে ৰোধ কৰিব পৰা নাই মই কি কৰো তো প্ৰথম কথাটো হৈছে যিমান কেটা আজিলৈকে সমস্যা আহিছে বেছিভাগ মোৰ তাত আসলতে প্ৰেমৰে সমস্যা আহিছে আসলতে মানুহে এই প্ৰেম বোলা বস্তুটো স্বৰ্গীয় অনুভূতি বুলি আমি যাক কওঁ এইটোতে ইমান সমস্যা কিয় কাৰণ আমি ইয়াতে বিবেকেৰে কাম নকৰো আমি ইমোশনৰে কাম কৰো প্ৰেমত কেতিয়াও মানে বেছি প্ৰ্যাকটিক্যাল হৈ আমি কথাবোৰ চিন্তা কৰিব নোৱাৰো আমি সদায় ইমোশনাল হৈ পেলাই আমি যেটো মনৰ কথা শুনো আমি মগজুৰ কথা কমকে শুনো আৰু সেই কাৰণে আসলতে বিভিন্ন ধৰণৰ সমস্যা হয় এটা কথাটো হ'ল ভণ্টিজনীৰ কথাটো যদি মই পাতিব খোজো তেতিয়া হলে মই প্ৰথমতে কৈ দিছো যে কোনো ধৰণৰ সমস্যাৰ মই সমাধান দিয়া বিজ্ঞ ব্যক্তি মই নহয় মই একেবাৰে সাধাৰণ এজনী বুৱাৰী হয় বৰ্তমান আৰু সেয়েহে মোৰ ইমান বেছি জীৱন তথা বয়সৰো অভিজ্ঞতা নাই কিন্তু আপোনালোকে বিচৰা বাবে মই মোৰ দৃষ্টিভংগীহে আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আৰু কমেন্টত আপোনালোকে দিহা পৰামৰ্শ দিব যাতে সেই ভণ্টিজনীয়ে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পায় কাৰণ বহুত সমস্যাৰ পৰা মানুহে যুজি নিজে হাৰি যায় আৰু সেই মই নিবিচাৰো যে কোনোবা উঠি অহা প্ৰজন্মৰ কোনোবা হাৰি যাওক জীৱন যুদ্ধত তেনে ভণ্টি অনামিকা বুলি মই ক'লো তোমাৰ সমস্যাটো মই চালো বহুত ভাবি চিন্তি আৰু মোৰ দৃষ্টিভংগীৰে এতিয়া দুটাই উপায় আছে দুটা উপায় বুলি কৈছো কাৰণ কিয় তোমাৰ দৃষ্টিভংগীৰে মই যদি চাও তুমি একফালে কি কৰিছা সংসাৰ চলাই গৈছা আনফালে তুমি কি কৰিছা সেই ল'ৰাজনৰ লগত তুমি প্ৰেমৰ সম্পৰ্ক চলাই গৈছা এটা চোৱা আমি সকলো সিদ্ধান্ত লোৱাৰ আগত আমি দুটা দিশ আমি যদি চালি জাৰি চাব পাৰো কোনো মানুহৰ আমাক সাজেশন প্ৰয়োজন নাই কোনো মানুহৰ দিহা পৰামৰ্শৰ প্ৰয়োজনে নাথাকে কিন্তু বেছিভাগ ক্ষেত্ৰত আমি নিজে সমস্যাত থাকিলে আমি সেই কথাখিনি আমি ভাবিবই নোৱাৰো তুমি ভণ্টি এটা কাম কৰিবা জীৱনত যেতিয়াই সমস্যা কিবা পৰে কিবাও আহে এখন কপি উলিয়াই লবা এটা কলম হাতত লবা তুমি দুখন নাও দুই ভৰিত হৈ বৰ্তমান গৈ আছা আৰু সেই দুয়োখন নাওৰে কথাটো তুমি ৰিজাল্টটো চাবাচোন
ধৰি লৈছো যে তুমি সেই ল'ৰাজনৰ লগত এনেকৈ কণ্টিনিউ কৰি আছা তোমাৰ মনে কি বিচাৰে তুমি যদি আকৌ আগৰ নিচিনা তোমালোকৰ প্ৰেমৰ সম্পৰ্কটো কণ্টিনিউ কৰিব বিচাৰা আগৰ নিচিনা যদি আকৌ তাৰ লগতে প্ৰেমৰ সম্পৰ্ক চলাই নিব খোজা তেতিয়াহ'লে তুমি এইখন সংসাৰ বাদ দিব লাগিব যিখন সংসাৰত তুমি বৰ্তমান আবদ্ধ হৈ আছা ঠিক আছে দুখন নাও একেলগে তুমি চলাব নোৱাৰা সম্পূৰ্ণৰূপে যদি তুমি এইখন সংসাৰ তুমি মনেৰে চলাব খোজা তেতিয়াহ'লে তোমাৰ আগৰ সম্পৰ্কটো তুমি এৰিব লাগিব চোৱা তুমি যদি আগৰ ল'ৰাজনৰ লগতে আকৌ যদি যাম বুলি ভাবা ইয়াতে কথা আছে যে সেই ল'ৰাজনে তোমাক ছোৱালী অৱস্থাতহে ভাল পাইছিলে বিয়াৰ পাছত বহুখিনি শাৰীৰিক মানসিক বহুত পৰিৱৰ্তন হয় মানুহৰ চিন্তা চৰ্চাৰ পৰিৱৰ্তন হয় যাৰ লগত তুমি বৰ্তমান আছা তেওঁৰ কিছুমান নেচাৰ তেওঁৰ কিছুমান স্বভাৱ চৰিত্ৰ তেওঁৰ কিছুমান ব্যৱহাৰ তোমাৰ তাত আহি যাব আমি যাৰ লগত উঠা বহা কৰো তেওঁৰ কিছুমান স্বভাৱ চৰিত্ৰ আমাৰ তাত অটোমেটিক্যালি আহে তো সেই যিজনী এতিয়া তুমি নাৰী এতিয়া তোমাক সেই ল'ৰাজনে এতিয়া কিন্তু ভাল পোৱা নাই ভাল পাইছিলে আগৰ ছোৱালীজনী যিজনী ছোৱালী অকল তেওঁৰে কথা মতে আছিলে তেওঁৰ কথা মতেই সকলো কাম কৰিছিলে কিন্তু এতিয়া তুমি বোৱাৰী হলা এতিয়া তোমাৰ কিন্তু বহুত কথা চেঞ্জ হৈ গ'ল সেইকাৰণে ভন্টি শুনা আচলতে এই প্ৰেম বোলা বস্তুটো ন প্ৰেমটো ইমোশন ন তুমি এটা সময়ত ষ্টেণ্ড ল'ব পাৰিলাহেঁতেন যদি তুমি বিয়াৰ আগতে ষ্টেণ্ড ল'ব পাৰিলাহেঁতেন তেতিয়াহ'লে তুমি তোমাৰ প্ৰেমিকৰ লগত খুব সুন্দৰকৈ থাকিব পাৰিলাহেঁতেন তেতিয়া ইমান সমস্যা নহ'লহেঁতেন কিন্তু সেই সময় উকলি গ'ল তোমালোকে যিখিনি সময়ত ষ্টেণ্ড ল'ব লাগিছিলে তোমালোকৰ প্ৰেমৰ খাতিৰত সেইখিনি সময়ত তোমালোকে মৌন হৈ ৰলা সেইখিনি সময়ত তোমালোকে একো সিদ্ধান্ত ল'ব নোৱাৰিলা তোমালোকৰ মা দেউতাক কনভিন্স কৰিব নোৱাৰিলা আৰু যেহেতু সেইটো সময়ত কনভিন্স কৰিব নোৱাৰিলা এইখিনি সময়ত তুমি কিন্তু যেটো কাম কৰি আছা ন সেইটো কিন্তু অত্যন্ত ভুল কাম কৰি আছা কাৰণ তোমাৰ লগত বৰ্তমান যিবোৰ মানুহৰ সম্পৰ্ক জড়িত হৈ গৈছে যাৰ জীৱন জড়িত হৈ গৈছে সেই কেইজন মানুহক আঘাত দিয়া সেই কেইজন মানুহৰ জীৱন ধ্বংস কৰা তোমাৰ কিন্তু অধিকাৰ নাই যদি তুমি নিজকে যদি সন্তুষ্ট কৰিব নোৱাৰা যদি তুমি নিজকে কন্ট্ৰোল কৰিব নোৱাৰা তেতিয়াহ'লে বিয়া হ'ব নালাগিছিল আৰু যিহেতু ভন্টি বিয়া হৈ গ'ল ন জীৱনত বহুত আৰু চিন্তা কৰিবলগীয়া কথা আছে আমি কাৰোবাক ভাল পালে ন মনত ৰাখিব পাৰো যেতিয়া কোনো ধৰণৰ আমাৰ আমি বাদ দেখা নাপাওঁ তেতিয়া আমি আমাৰ সেই কিছুমান প্ৰেমক কিছুমান ভাল পোৱা মানুহক অন্তৰৰ মাজতে ৰাখি থব লাগে আৰু যদি সেইবিলাক অন্তৰৰ মাজত নাথাকি আমাৰ সংসাৰত যদি আহি যায় তেতিয়াহ'লে তুমি কতোই সুখী নাথাকিবা আজি যদি ইমানখিনি তোমাৰ সংসাৰত বৰ্তমান থকা মানুহখিনিক যদি তুমি কষ্ট দি পেলাই সেই ল'ৰাজনৰ লগত গুচিও যোৱা তুমি কিন্তু শান্তি নাপাবা আৰু সেই ল'ৰাজনেও তোমাক হয়তো আগৰ নিচিনা স্বীকাৰ নকৰিব সেইকাৰণে ন ৰিয়েলিটিটোক একচেপ্ট কৰাটোৱে আচল মানুহৰ মানে প্ৰধান চেলেঞ্জ গম পাইছা জীৱনত চেলেঞ্জ প্ৰত্যাহ্বান কোনে একচেপ্ট কৰিব পাৰে কোনে যুঁজিব পাৰে জীৱন যুদ্ধত যিয়ে ৰিয়েলিটি যিয়ে মানে বাস্তৱৰ লগত সন্মুখীন হৈ সেইটোক একচেপ্ট কৰিব পাৰে যিমান বেয়া নহওক তোমাৰ জীৱনত মানে মোৰ জীৱনত ইমানখিনি বেয়া হৈ গৈছে নো ইউ হেভ টু একচেপ্ট ইট তুমি একচেপ্ট কৰিব লাগিব একচেপ্ট কৰি তাক ফেচ কৰি তাক মুখামুখি হৈ তুমি সেই তোমাৰ বেয়া সময়খিনিক তুমি অতিক্ৰম কৰি তোমাৰ নিজৰ সময়ক তুমি নিজেই ঠিক কৰি ল'ব লাগিব আজি যদি তুমি সেই ল'ৰাজনৰ নামত এবছৰ তুমি পাৰ কৰিলা বিয়াৰ পাছত তাৰ লগত কন্টিনিউ কৰি ৰিলেশ্যন তো যাৰ ফলত তুমি আজি চোৱা তুমিতো সুখী থাকিব লাগিছিল কাৰণ তুমি বিচাৰিছা যে তাৰ লগত মই ৰিলেশ্যনটো কন্টিনিউ কৰোঁ তুমিতো কন্টিনিউ কৰি আছা কিন্তু তুমি সুখী আছা নে নাই থকা কাৰণ কিয় জানা তুমিও জানা যে তুমি ভুল কৰি আছা তোমাৰ বৰ্তমানৰ হাজবেণ্ড বা তোমাৰ বৰ্তমানৰ পৰিয়ালটোক দুখ দি পেলাই তুমি নিজেও সুখী থাকিব পৰা নাই তেতিয়ালে এই সুখৰ সংজ্ঞা ন কেৱল নিজৰ মনটোৱে বিচাৰা কামটো কৰি পেলাই নহয় আপোনজনৰ মুখত হাঁহি বিৰিঙাই উঠাব পাৰা যদি তুমি তেতিয়াহ'লে তুমি সুখী হ'ব পাৰিবা আপোন কেইজন মানুহক আমি যদি আঘাত দিওঁ আমাৰ এই সময় আৰু আমাৰ ভাগ্যই ঠিক আছে ভাগ্য বহুত বেছি বিশ্বাস নকৰিলেও এটা কথা সদায় আমি বিশ্বাস কৰাটো উচিত যে কোন আমাৰ জীৱন সংগী হ'ব সেইটো আমি হাজাৰ চুজ কৰিব বিচাৰিলেও হয়তো আমি নাপাওঁ কাৰণ এইটো মানুহে কয় নহয় জন্ম মৃত্যু বিবাহ কোনেও নাজানে সেইকাৰণে ন ভগৱানে আমাক সেইটো বস্তু দিয়ে যিটো আমাৰ বাবে এপ্ৰপ্ৰিয়েট যিটো আমাৰ বাবে ভাল আমি বিচৰা একো বস্তুৱে আমাক নিদিয়ে জানা সেইকাৰণে ভগৱান আৰু সময়ে যি দিয়ে একচেপ্ট কৰা এই স্মৃতিবোৰ যে আছে ভাল ভাল স্মৃতি তুমি ভাল পাইছিলা কাৰোবাক এইবোৰ স্মৃতিৰ পাততে ৰাখি থৈ দিয়া আনকি ডায়েৰীটো নিলিখিবা
ঠিক আছে এই মনটো যেটো আমাৰ স্মৃতিৰ এখন ডায়েৰী সেই ডায়েৰীখনতে সন্নিবিষ্ট কৰি থৈ দিয়া তেতিয়া সকলোবোৰ স্মুথলি যাব আৰু সঁচাকৈ কৈছো মই তোমাক তাৰ লগত ফোন কলছ নকৰিবা মেছেজ নকৰিবা তুমি নিজৰ সংসাৰখনক মৰম দিবলৈ চেষ্টা কৰা সময় দিবলৈ চেষ্টা কৰা সম্পূৰ্ণ ডেডিকেশ্যন দিবলৈ চেষ্টা কৰা নিশ্চয়কৈ তুমি এইখন সংসাৰতে সুখী হ'ব পাৰিবা কিন্তু নিজে তুমি সুখ বিচাৰি আছা যদি এইখন সংসাৰৰ পৰা হয়তো তুমি নাপাবও পাৰা কাৰণ তুমি নিজৰ ফালৰ পৰা একোই দিয়া নাই আমি যেটো দিও আমি সেইটোহে পাও এইটোৱে হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ নিয়ম তো ভন্টি সাগে তুমি বহুত সৰু ছোৱালী আসলতে হেকানে হয়তো তোমাৰ এনেকুৱা সমস্যাবোৰ ডিসিজন লোৱাটো অকমান দিগদাৰি হয় কিন্তু আশা কৰো তোমাৰ সকলোবোৰ সমস্যাৰ সমাধান তুমি উলিয়াব পাৰা যাতে তোমাক যাতে ভগৱানে এটা খুব পথ দেখুৱাই বিবেক বুদ্ধিৰে যাতে চালি জাৰি চাই সিদ্ধান্ত লোৱাৰ সাহস দিয়ে তাৰে কামনা কৰিছো আপোনালোকেও প্ৰিয় দৰ্শক আপোনালোকেও ক'ব পাৰে সেই ভন্টিজনীয়ে যাতে নিজৰ প্ৰকৃত জীৱনৰ যাতে উদ্দেশ্যটো বিচাৰি পায় জীৱনৰ কোনটো ভাল বেয়া যাতে সিদ্ধান্ত ল'বলৈ পায় তাৰে বাবে আপোনালোকৰ সুপৰামৰ্শ দি তেওঁক নিশ্চয়কৈ উপকৃত কৰিব বুলি আশা কৰিছো আকৌ বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি এনেকুৱা বিভিন্ন ধৰণৰ অকল প্ৰেমৰ বুলি মই কোৱা নাই বিভিন্ন ধৰণৰ আপোনাৰ শিক্ষা ৰিলেটেড হ'ব পাৰে যিহেতু কিছু হলেও মই পঢ়া শুনা কৰিছো তো বা শিক্ষকতাও কৰি আছো তো আই থিংক মই কিছুমান তো মানে ষ্টুডেন্টৰ কিছুমান প্ৰবলেম কেৰিয়াৰ ৰিলেটেড হওক বা কিবাও মানে ধৰক কোনটো ষ্ট্ৰীম লম এনেকুৱা ধৰণৰ ডিসিজন হয়তো লোৱাত অকমান অসুবিধা পাব পাৰে এনেকুৱা ধৰণৰ টপিকো দিব বুলি আশা কৰিছো সকলোবোৰ সমস্যা ইয়াতে সমাধানৰ আমি কিছুমান আমি ডিসকাস কৰিম নিশ্চয়কৈ জীৱনত যি সমস্যাই আছে ন আমি মোকাবিলা কৰিব পাৰিম কিহৰ বাবে আমি জীৱন যুদ্ধত হাৰিম ভগৱানে ইমান সুন্দৰকৈ এটা জীৱন দিছে এনেই যাবতো নিদিও হয় নে নহয় তেনে আকৌ এটি নতুন ভিডিঅ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে মই হিৰামণি শৰ্মাই বিদায় মাগিছো ধন্যবাদ